নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ৭ নম্বৰ পদলৈকে চাইছিলো আজি আমি লেবিয়া পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা ৩০ নম্বৰ পদলৈ চাবলৈ আগবাঢ়িছো ৮ নম্বৰ অধ্যায়ত হাৰুন আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত কাৰ্যত নিযুক্ত কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ হাৰুন আৰু পুত্ৰসকলক সূচী কৰাৰ কথা তেওঁলোকে পৰিধান কৰা পোছাক পৰিচ্ছদ আদিৰ কথা মহাপুৰোহিতক বিশেষভাৱে কামত নিযুক্ত কৰাৰ কথা হাৰুন আৰু তেওঁৰ পুতেকসকলক দিয়া বিশেষ আজ্ঞাৰ কথা অৰ্থাৎ ৮ নম্বৰ অধ্যায়ৰ পৰা লেবিয়া পুস্তকৰ এটা বেলেগ ধৰণৰ ভাগত আমি সোমাই পৰো ইয়াত পুৰোহিতৰ বিষয়টোলৈ আমাৰ মনোযোগ যায় মুছিয়ে হাৰুন আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত কামত নিযুক্ত কৰিবৰ বাবে পানীত গা ধুৱালে আৰু পুৰোহিতৰ বাবে প্ৰস্তুত কৰা বিশেষ পোছাক পিন্ধালে আৰু অভিষেক কৰা তেলেৰে তেওঁলোকক অভিষেক কৰিলে আৰু তাৰ পাছত তেওঁলোকৰ বাবে বিশেষভাৱে বলি দিয়াৰ ব্যৱস্থা কৰিলে তাৰ পাছত তেওঁলোকে পালন কৰিবলগীয়া বিশেষ নিয়মৰ কথা তেওঁলোকক বুজালে আহকচোন সেই কথাবোৰ বিতংভাৱে চাবলৈ আমি মূল আলোচনাটোলৈ আগুৱাই যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰো আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয় নে বাৰু আমি যোৱা অনুষ্ঠানত এই লেবিয়া পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদ পৰ্যন্ত পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো বাইবেলৰ পৰা আমি পাঠ কৰি দিম লেবিয়া ৮ অধ্যায় ৭ নম্বৰ পদ আৰু তেওঁ হাৰুনক অংগৰক্ষক বস্ত্ৰখন পিন্ধাই টঙালি গছ বান্ধি চোলাটো পিন্ধালে আৰু তেওঁক এফুদ পিন্ধাই এফুদৰ নিপুণৰূপে বোৱা কঁকালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফুদ বান্ধিলে মহাপুৰোহিতৰ পোছাকৰ বৰ্ণনাটোৱে আমাৰ মহান মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টক তেওঁৰ অসাধাৰণ অনুগ্ৰহ আৰু গৌৰৱৰ ৰূপটো প্ৰকাশ কৰে মহাপুৰোহিতৰ পোছাকৰ প্ৰতিবিধ বস্তুৱেই আচলতে প্ৰতীকধৰ্মী আছিল মহাপুৰোহিতে ৮ বিধ বস্তু পৰিধান কৰিছিল তাৰে 4 বিধ আছিল আন আন পুৰোহিতসকলে পিন্ধাৰ নিচিনা একে কিন্তু 4 বিধ বস্তু কেৱল তেওঁহে পিন্ধিব পাৰিছিল সেই 4 বিধ বস্তুৱেই তেওঁক আন আন পুৰোহিততকৈ বেলেগ বুলি দেখুৱাইছিল সেই কেইপদ আছিল গৌৰৱ উজ্জ্বল আৰু সৌন্দৰ্যৰ সামগ্ৰী যি 4 বিধ বস্তু আন আন পুৰোহিতসকলেও পিন্ধিছিল সেই বস্তু কেইবিধ হৈছে অংগৰক্ষক বস্ত্ৰ কঁকালি কাপোৰ পাগুৰি আৰু চোলা আৰু এইবোৰ তৈয়াৰ কৰা হৈছিল বগা শণ সূতাৰে অৱশ্যে মূৰৰ পাগুৰিটো বেলেগ আছিল বগা বস্ত্ৰই বুজায় ধাৰ্মিকতা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আচলতে খ্ৰীষ্টৰ ধাৰ্মিকতা পৰিধান কৰে পৰিচৰ্যাৰ বাবে এনেদৰে বস্ত্ৰ পৰিধান কৰি কঁকালত টঙালি বন্ধাৰ প্ৰয়োজন আছে ঈশ্বৰৰ প্ৰতি সক্ৰিয় বাধ্যতা প্ৰদৰ্শন কৰিবলৈ হলে এইটো প্ৰয়োজনীয় কথা ইয়াত উল্লেখ কৰা অংগৰক্ষক বস্ত্ৰ আৰু কঁকালৰ টঙালি সকলোবোৰ পুৰোহিতেই পিন্ধিব লাগিছিল এই বিষয়ে যাত্ৰা পুস্তকৰ ২৮ নম্বৰ অধ্যায়ত ভালদৰে বৰ্ণোৱা আছে এতিয়া ৮ নম্বৰ পদটো পাঠ কৰি দিম আৰু তেওঁৰ বুকুত বুকু পতা দিলে আৰু বুকু পতাত উৰিম আৰু তুম্মিম দিলে বুকুবৰীৰ কথাও
যাত্ৰা পুস্তকৰ 28 নম্বৰ অধ্যায়ত বিশেষভাৱে লিখা আছে। সেই বুকু পতাত উৰিম আৰু তুম্মিম লগোৱা হৈছিল। উৰিমে বুজায় পোহৰ আৰু তুম্মিমে বুজায় সিদ্ধতা। গতিকে এই দুটা আছিল পোহৰ আৰু সিদ্ধতাৰ চিন। সেই দুটাইনো কেনেদৰে কাম কৰিছিল আমি নাজানো, কিন্তু কিছুমান লোকে ক'ব খোজে সেই পাথৰ দুটা বিধানৰ সৈতে জড়িত আৰু খুব সম্ভৱ সেই পাথৰ দুটাত বিধান লিখা আছিল। গীতমালাৰ 19 নম্বৰ গীতত আমি এই বিষয়ে অলপ উমান পাওঁ। পাঠ কৰি দিছোঁ। জিহুৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোতা। জিহুৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা। জিহুৱাৰ ব্যৱস্থা সিদ্ধ মানে তুম্মিম। আকৌ গীতমালা 19 নম্বৰ গীতৰে 8 নম্বৰ পদত পাওঁ। জিহুৱাৰ আদেশবোৰ যথাৰ্থ, মনৰ আনন্দজনক। জিহুৱাৰ আজ্ঞা নিৰ্মল, চকুৰ দীপ্তিজনক। চকুৰ দীপ্তিজনক অৰ্থাৎ পোহৰ মানে উৰিম। গতিকে আমি এনেকুৱা অনুমানো কৰিব পাৰোঁ যে এই উৰিম আৰু তুম্মিম ব্যৱহৃত হৈছিল ঈশ্বৰৰ ইচ্ছা জানিবলৈ। এই কথাৰ পৰা আমি আত্মিকভাৱে শিকিবলগীয়া কথা আছে। আজি আমাৰ জীৱনত ঈশ্বৰৰ ইচ্ছা কি জানিবলৈ হ'লে আমাক লাগিব ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ বিশেষ নিৰ্দেশনা। বাৰু এতিয়া 9 নম্বৰ পদটো পঢ়ি দিম। আৰু তেওঁৰ মূৰৰ পাগটো পিন্ধাই দিলে, আৰু পাগটোৰ ওপৰত আগফালে পবিত্ৰ মুকুটস্বৰূপ সোণৰ পতাখন লগাই দিলে। মুচিক দিয়া জিহুৱাৰ আজ্ঞাৰ দৰেই তেওঁ এই সকলোকে কৰিলে। মহাপুৰোহিতৰ পাগুৰিৰ ওপৰত সোণৰ কিৰীটি ৰখা হৈছিল। এই বিষয়ে আমি যাত্ৰা পুস্তক 28 নম্বৰ অধ্যায়তো পঢ়িবলৈ পাওঁ। আৰু সেই সোণৰ মুকুটত লিখা আছিল প্ৰভুলৈ পবিত্ৰতা। এইবোৰেই মহাপুৰোহিতক আন আন পুৰোহিততকৈ বেলেগ বুলি প্ৰকাশ কৰিছিল। সেই বিশেষ পোছাক আৰু অলংকাৰ আমাৰ মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ আৰু সৌন্দৰ্য প্ৰকাশ কৰে। তেওঁ আমাক পৰিত্ৰাণ দিবলৈ এই পৃথিৱীত মৃত্যুবৰণ কৰিলেহি আৰু পুনৰুত্থিত হৈ সোঁশৰীৰে স্বৰ্গলৈ গৈ পিতৃ ঈশ্বৰৰ সোঁহাতে আছে, আমাক অনবৰতে পৰিত্ৰাণ দি থাকিবলৈ। ৰোমীয়া পত্ৰ 5 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটোত এনেদৰে লিখা আছে। কিয়নো যেতিয়া শত্ৰু আছিলোঁ তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰৰ সৈতে মিল হ'লো, তেন্তে মিল হোৱাত কিমান অধিক গুণে তেওঁৰ জীৱনেৰে পৰিত্ৰাণ পাম। আকৌ জোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত আমি এনেদৰে পাওঁ। অলপ কালৰ পাছত জগতে মোক আৰু দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ'লে মোক দেখা পাবা, কাৰণ মই জীওঁ আৰু তোমালোকো জীয়াই থাকিবা। এয়া প্ৰভু যীশুৱে কোৱা কথা। হাৰুণৰ পুতেকসকল তেওঁৰ কাষত আছিল সাধাৰণ সূতাৰ কাপোৰ পিন্ধি। ইয়াৰ মাজেদি প্ৰকাশ পাইছে আমাৰ মহাপুৰোহিত প্ৰভু যীশুৱে তেওঁৰ সন্তানসকলক তেওঁৰ ধাৰ্মিকতাৰ কাপোৰ পিন্ধাই তেওঁৰ চাৰিওপিনে গোটোৱাৰ এখন ছবি। অৰ্থাৎ তেওঁৰ বিশ্বাসীসকলক তেওঁৰ ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধাই তেওঁৰ চাৰিওপিনে গোট খুওৱাৰ এখন ছবি। কিয়নো যিজনৰ কাৰণে আৰু যিজনৰ দ্বাৰাই সকলো হ'ল, তেওঁ অনেক পুত্ৰক প্ৰতাপলৈ আনোতে যে তেওঁবিলাকৰ পৰিত্ৰাণৰ আদিকৰ্তাক দুখ ভোগৰ দ্বাৰাই সিদ্ধ কৰে, এয়ে তেওঁৰ উপযুক্ত আছিল। ইব্ৰী 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। আমি প্ৰভু যীশুৰ ওচৰলৈ আহোঁ হেৰাই থকা পাপী মানুহ হিচাপে, আৰু তেওঁ আমাক তেওঁৰ ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধায়। পুৰোহিতৰ দুয়ো কান্ধত 6টাকৈ মুঠতে 12টা পাথৰ, অৰ্থাৎ সেই 12টা মূল্যৱান পাথৰে বুজায় ইছৰাইলৰ 12টা ফৈদক। বুকু পতাত লগোৱা পাথৰ 12টাত ইছৰাইলৰ 12টা ফৈদৰ নাম লিখা থাকে। একোটা পাথৰত একোটাকৈ ফৈদৰ নাম। মহাপুৰোহিতে ইছৰাইল জাতিক তেওঁৰ কান্ধত লৈ কঢ়িয়াইছিল আৰু তেওঁৰ হৃদয়তো ৰাখিছিল। কান্ধে বুজায় শক্তিক আৰু অন্তৰে বুজায় মৰমক।
এতিয়া 10 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। পাছে মুচিয়ে অভিষেকাৰ্থক তেল লৈ আবাস আৰু তাৰ সকলোকে অভিষেক কৰি পবিত্ৰ কৰিলে। সেই সাক্ষাৎ কৰা তম্বু আৰু পৰিচৰ্যাত ব্যৱহৃত হ'বলগীয়া পাত্ৰবোৰত তেজ ছটিওৱা হৈছিল। এতিয়া সেইবোৰ তেলেৰে অভিষিক্ত কৰা আমি দেখিবলৈ পাইছোঁ। সেইবোৰ ইতিমধ্যে সূচী কৰা হৈছিল, প্ৰায়চিত্ত কৰা হৈছিল তেজেৰে, আৰু এতিয়া তেলেৰে অভিষিক্ত কৰা হৈছে। আৰু তেলে বুজায় পবিত্ৰ আত্মা। এতিয়া পবিত্ৰ আত্মাই মুকলিভাৱে চলাফুৰা কৰি নিয়ম তম্বুৰ কাম কাজ আৰু পৰিচৰ্যাত কাৰ্য কৰিব পাৰে। ঈশ্বৰ আত্মা, আৰু তেওঁক ভজনা কৰাবিলাকে সত্যেৰে আৰু আত্মাৰে ভজনা কৰিব লাগে। যোহন 4 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদ। এতিয়া 11 আৰু 12 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। তাৰে আৰু কিছু লৈ যজ্ঞবেদীৰ ওপৰত 7 বাৰ ছটিয়ালে, আৰু বেদী আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে। পাছে অভিষেকাৰ্থক তেলৰ কিছু লৈ হাৰুণৰ মূৰত ঢালি দি তেওঁক পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে। তেল ছটিওৱা কাৰ্যটোৱে বুজায় পবিত্ৰীকৰণ। এতিয়া সকলো ব্যৱহাৰৰ উপযোগী হ'ল, কাৰণ ঈশ্বৰৰ কাৰ্যৰ বাবে পৃথক কৰা হ'ল। হাৰুণক তেল ছটিয়াই দিয়া হোৱা নাছিল, কিন্তু তেলেৰে অভিষেক কৰাহে হৈছিল। তেওঁক তেলেৰে ঢাকি পেলোৱা যেন হৈছিল। সেয়ে দাড়িৰ ওপৰেদি, হাৰুণৰেই দাড়িৰ ওপৰেদি তেওঁৰ বস্ত্ৰৰ আঁচললৈকে বৈ অহা মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা। গীতমালা 133 নম্বৰ 2 নম্বৰ পদ। ঠিক একেদৰে প্ৰভু যীশুৱে যেতিয়া জৰ্দন নদীত বাপ্তিস্ম লৈছিল, তেতিয়া তেওঁৰ ওপৰত পবিত্ৰ আত্মা বাকি দিয়া হৈছিল। এই পবিত্ৰ আত্মাৰ প্ৰতীকেই হৈছে তেল। বাইবেলত অতি স্পষ্টভাৱে কোৱা হৈছে, কিয়নো ঈশ্বৰে যিজনাক পঠালে তেওঁ ঈশ্বৰৰ কথা কয়, কাৰণ তেওঁ পৰিমাণ কৰি আত্মা নিদিয়ে। অৰ্থাৎ পিতৃ ঈশ্বৰে কোনো কৃপণালি নকৰাকৈ তেওঁৰ পুত্ৰৰ ওপৰত পবিত্ৰ আত্মা বাকি দিয়ে। এইটোও মন কৰিবলগীয়া কথা যে আন পুৰোহিতসকলৰ গাত তেজ প্ৰয়োগ কৰাৰ আগতেই হাৰুণৰ ওপৰত তেল বাকি দিয়া হৈছিল। আমি এই কথা মনত ৰখা উচিত যে আমাৰ মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টই কোনো পাপ কৰা নাই। গতিকে তেওঁ নিজৰ বাবে কোনো প্ৰায়চিত্ত কৰাৰ প্ৰয়োজনো নাই। কিন্তু আমাৰ প্ৰায়চিত্তৰ প্ৰয়োজন আছে, তেওঁৰ নাই। তুমি ধৰ্মক প্ৰেম কৰিলা আৰু অধৰ্মক ঘিণ কৰিলা। এই কাৰণে ঈশ্বৰে তোমাৰ সংগীবিলাকতকৈ তোমাক অধিক আমোদৰূপ তেলেৰে অভিষিক্ত কৰিলে। ইব্ৰী 1 অধ্যায় 9 নম্বৰ পদ। এতিয়া আমি 13 নম্বৰ পদটো পাঠ কৰি দিছোঁ। পাছে হাৰুণৰ পুত্ৰবিলাকক ওচৰলৈ নি তেওঁবিলাককো অংগৰক্ষক বস্ত্ৰ পিন্ধাই, কঁকালত টঙালি বান্ধি, মূৰত পাগুৰি মৰাই দিলে। মুচিক দিয়া জিহুৱাৰ আজ্ঞাৰ দৰেই তেওঁ এই সকলোকে কৰিলে। এই সকলোবোৰ ঈশ্বৰৰ আজ্ঞা অনুসাৰে কৰা হৈছিল বুলি আমাক আকৌ সোঁৱৰাই দিয়া হৈছে। এই কথাটোৱে আমাক আকৌ সোঁৱৰাই দিয়ে যে আমি প্ৰভু যীশুৰ ধাৰ্মিকতা পৰিধান কৰিব লাগে। 14 নম্বৰ পদ। পাছে পাপাৰ্থক বলিদানৰ দমৰা গৰুটো নিয়া হলত হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে। সেই মহাপুৰোহিতৰ বাবে পাপাৰ্থক বলি আছিল দমৰাটো। হাৰুণৰ 4জন পুতেকেও সেই বলিটো নিজৰ বুলি দাবী কৰিব পাৰিছিল। তেওঁলোকৰ পাপবোৰ সেই বলিটোৰ গালৈ স্থানান্তৰিত হৈছিল। বলিটোৰ মূৰত হাত দিয়াৰ যোগেদি সেই কাৰ্যটো কৰা হৈছে। তেওঁলোক যে পাপী সেই কথাটো ঈশ্বৰে তেওঁলোকৰ অন্তৰত মচিব নোৱাৰা ধৰণে লিখি দিছিল। তেওঁলোকৰ মনত সেই কথাটো অনবৰতেই আছিল, যদিও তেওঁলোকে ঈশ্বৰৰ পৰিচৰ্যাই কৰিছিল। আমি শাস্ত্ৰ পঢ়িলে এই কথাটো ভালদৰে দেখা পাওঁ যে ঈশ্বৰৰ লোকসকলে সদায় মনত ৰাখিছিল যে তেওঁলোক আচলতে পাপী লোক। প্ৰিয় শ্ৰোতা, আপুনিও বাৰু কেতিয়াবা নিজৰ বিষয়ে এনেকুৱা অনুভৱ কৰেনে? যদি অনুভৱ কৰে, তেন্তে ঈশ্বৰে আপোনাৰ কাৰণে কিবা এটা কৰিব পাৰে। আমাৰ বেমাৰ হোৱা বুলি গম পালেহে আমি ডাক্তৰৰ ওচৰলৈ যাওঁ, নহয় জানো? আমি নিজকে পাপী বুলি বুজি পালেহে পৰিত্ৰাণ বিচাৰি প্ৰভু যীশুৰ কাষ চাপো। প্ৰিয় শ্ৰোতা, আপুনি যদি আপোনাৰ বোজা কঢ়িয়াব নোৱাৰা হৈছে, তেন্তে সেই বোজা কঢ়িয়াবলৈ কাৰোবাৰ পৰা সহায় লওক। প্ৰভু যীশুৱে
আজি কৈ আছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মুঠি 11:28। আৰু এতিয়া 15 পৰা 17 নম্বৰ পদলৈকে পঢ়িম। তেতিয়া তাক কটা হলত মুচিয়ে তাৰ কিছু তেজ লৈ আঙুলিৰে বেদীৰ চাৰিওফালৰ শিঙত লগাই বেদীটো পাপৰ পৰা মুক্ত কৰিলে, আৰু বাকী তেজখিনি বেদীৰ মূৰত ঢালি দিলে, আৰু তাক প্ৰায়চিত্ৰ কৰি পবিত্ৰ কৰিলে। পাছে নাড়ীভুৰুত লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটা, আৰু তাৰ তেল এৰুওৱা হলত মুচিয়ে বেদীৰ ওপৰত সেইবোৰ দগ্ধ কৰিলে। এই নিয়মখিনিৰ পৰা আমি আত্মিকভাৱে শিকিবলগীয়া বহু কথা আছে। পাপাৰ্থক বলি আগবঢ়োৱাৰ পাছতে এই নিয়মখিনি কৰা হয়। কেৱল তেজখিনি সোণৰ বেদীৰ পৰিৱৰ্তে পিতলৰ বেদীৰ শিঙত লগাই দিয়া হয়। অৰ্থাৎ যি বেদীটোত বলি দিয়া হয় তাত তেজ বৈ থকা স্বত্তেও আকৌ শিঙত তেজ লগাই শুচি কৰিব লগা হয়। গতিকে আমি এই কথাটোও মনত ৰখা উচিত যে ক্ৰুচৰ কাঠখিনিয়ে আমাক পৰিত্ৰাণ দিব নোৱাৰে, কিন্তু সেই ক্ৰুচত আমাৰ হকে নিজৰ অমূল্য তেজ বোৱাই মৃত্যুবৰণ কৰা প্ৰভু যীশুৱেহে আমাক পৰিত্ৰাণ দিব পাৰে। তেওঁ আমাৰ পাপৰ শাস্তি ল'লে আমাৰ হৈ, কিন্তু তথাপি তেওঁৰ গাত পাপৰ দাগ নালাগিল। তেওঁ আমাৰ বাবে পাপ স্বৰূপ হ'ল, কিন্তু তথাপি তেওঁ পাপৰ পৰা পৃথক। 18 পৰা 21 নম্বৰ পদ। পাছে হোম বলিৰ মেৰটো নিয়া হলত হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে সেই মেৰৰ মূৰত হাত দিলে। তেতিয়া তাক কটা হলত মুচিয়ে বেদীত চাৰিওফালে তাৰ তেজ ছটিয়াই দিলে, আৰু মেৰটো খণ্ড খণ্ড কৰা হলত মুচিয়ে মূৰটো, খণ্ডবোৰ আৰু তেল দগ্ধ কৰিলে, আৰু তাৰ নাড়ী, ভুৰু আৰু ঠেং পানীত ধোৱা হলত মুচিয়ে গোটেইটো মেৰ বেদীত দগ্ধ কৰিলে। এয়ে হোম বলি, সুঘ্ৰাণৰ অৰ্থে জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। জিহুৱাই দিয়া আজ্ঞাৰ দৰেই মুচিয়ে এই সকলোকে কৰিলে। এতিয়া তেওঁলোকে হোম বলিৰ নিয়মখিনি পালন কৰিছে। পাপাৰ্থক বলি আগবঢ়োৱাৰ পাছতহে হোম বলি আগবঢ়াইছে। খ্ৰীষ্টৰ সৌন্দৰ্য, তেওঁৰ গুণ আমি ভালদৰে কেতিয়াও বুজি পাব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ পাপৰ সমস্যাটো ঈশ্বৰৰ সন্তুষ্টি হোৱাকৈ আমি সমাধান নকৰোঁ। পাপাৰ্থক বলিটোৱে বুজায় খ্ৰীষ্টই আমাৰ বাবে ক্ৰুচত কি কৰিলে সেই কথা, আৰু হোম বলিয়ে বুজায় তেওঁনো কোন সেই কথা। খ্ৰীষ্টনো কোন সেই কথা জানিবলৈ হ'লে, তেওঁনো কোন সেই কথা ভালদৰে বুজিবলৈ হ'লে আমি প্ৰথমতে তেওঁৰ ওচৰলৈ আহি তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ কৰিব লাগিব। তেওঁ আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ বুলি মানি ল'ব লাগিব। তেওঁ আমাৰ সকলো পাপৰ শাস্তি নিজে ল'লে। আমাৰ প্ৰাপ্য শাস্তি তেওঁ ল'লে। আমি দিবলগীয়া বেচ তেওঁ দিলে। সেই কথাটো প্ৰথমতে আমি মানি ল'ব লাগিব, তেতিয়াহে আমি তেওঁক জানিব পাৰিম। আচলতে সহভাগিতা মানে খ্ৰীষ্টৰ বিষয়বোৰ ভগাই লোৱা। খ্ৰীষ্টৰ তেজেৰে মুক্তি লাভ কৰা লোকসকলেহে খ্ৰীষ্টৰ বিষয়বোৰ ভগাই ল'ব পাৰে। এতিয়া 22 পৰা 24 নম্বৰ পদ পাঠ কৰি দিম। পাছে দ্বিতীয় মেৰটো অৰ্থাৎ নিযুক্তকৰণাৰ্থক মেৰটো নিয়া হলত হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে সেই মেৰৰ মূৰত হাত দিলে। তেতিয়া তাক কটা হলত মুচিয়ে তাৰ অলপ তেজ লৈ হাৰুণৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিটো লগাই দিলে। পাছে হাৰুণৰ পুত্ৰবিলাকক ওচৰলৈ নিয়া হলত মুচিয়ে সেই তেজৰ অলপমান তেওঁবিলাকৰো সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিলে, আৰু বাকী তেজখিনি বেদীত চাৰিওফালে ছটিয়াই দিলে। কৰুণাৰ্থক মেৰটো আচলতে দোষাৰ্থক বলি। কোনো মংগলাৰ্থক বলিৰ প্ৰয়োজন নাছিল, কাৰণ পুৰোহিতসকল ইতিমধ্যেই সহভাগিতা আৰু সম্বন্ধৰ স্থানত আছিল। কাণত তেজ লগোৱাৰ অৰ্থ এইয়ে যে সেই কাণে ঈশ্বৰৰ মাত শুনিব। স্বাভাৱিক কাণেৰে আমি ঈশ্বৰৰ মাত শুনিব নোৱাৰোঁ। খ্ৰীষ্টৰ তেজেৰে মুক্তি পোৱাৰ পাছতহে আমি তেওঁৰ মাত বুজি পোৱা হওঁ। এতিয়া 25 পৰা 29 নম্বৰ পদলৈকে পঢ়িম। ইয়াত এনেদৰে লিখা আছে, পাছে তেওঁ তেলখিনি অৰ্থাৎ নেগুৰডাল, নাড়ীভুৰুত লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটা আৰু তাৰ তেল আৰু সোঁ পাঁচপিৰাটো ল'লে,
আৰু জিহুৱাৰ সন্মুখত থকা খমিৰ নিদিয়া পিঠাৰ খৰাহীৰ পৰা এটা খমিৰ নিদিয়া বিন্ধা থকা পিঠা, এটা তেল দিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চাকলীয়া পিঠা লৈ সেই তেলবোৰৰ আৰু সোঁ পাঁচপিৰাটোৰ ওপৰত থলে আৰু হাৰুণৰ ও তেওঁৰ পুত্ৰবিলাকৰ হাতত সেই সকলোকে দি জিহুৱাৰ সন্মুখত দুলনীয় নৈবেদ্যৰ অৰ্থে দুলালে। পাছে মুচিয়ে তেওঁবিলাকৰ হাতৰ পৰা সেইবোৰ লৈ বেদীত হোম বলিৰ ওপৰত দগ্ধ কৰিলে। এয়ে সুঘ্ৰাণৰ অৰ্থে দিয়া নিযুক্তকৰণাৰ্থক নৈবেদ্য। এয়ে জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। পাছে তেওঁ আমঠুটো লৈ জিহুৱাৰ সন্মুখত দুলনীয় নৈবেদ্যৰ অৰ্থে দুলালে। নিযুক্তকৰণাৰ্থক মেৰৰ এই আমঠুটো মুচিৰ ভাগ হ'ল। জিহুৱাই দিয়া আজ্ঞাৰ দৰেই মুচিয়ে এই সকলোকে কৰিলে। তেওঁলোকে সকলো বলিৰ অংশ লৈ একেলগে হাৰুণ আৰু তেওঁৰ পুত্ৰসকলৰ হাতত দিছিল আৰু সেইবোৰ ঈশ্বৰৰ আগত আগবঢ়োৱা হৈছিল। অৰ্থাৎ মাত্ৰ এটা বলিৰ আধাৰতেই সকলো গৃহীত হৈছিল। 30 নম্বৰ পদ। পাছে মুচিয়ে অভিষেকাৰ্থক তেলৰ পৰা আৰু বেদীৰ ওপৰত থকা তেজৰো পৰা কিছু লৈ হাৰুণৰ ওপৰত আৰু তেওঁৰ বস্ত্ৰৰ ওপৰত আৰু তেওঁৰে সৈতে তেওঁৰ পুত্ৰবিলাকৰ ওপৰত আৰু তেওঁবিলাকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দি হাৰুণক আৰু তেওঁৰ বস্ত্ৰবোৰ আৰু তেওঁৰে সৈতে তেওঁৰ পুত্ৰবিলাকক আৰু তেওঁবিলাকৰ বস্ত্ৰবোৰ পবিত্ৰ কৰিলে। হাৰুণ আৰু পুৰোহিতসকলক তেজ আৰু তেলেৰে পবিত্ৰ কৰা হৈছিল। 31 আৰু 32 নম্বৰ পদ পঢ়িলে আমি পাওঁ যে বাকী থকা অংশখিনি তেওঁলোকে খাব লাগিছিল। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলেও খ্ৰীষ্টই সম্পন্ন কৰি যোৱা কাৰ্যখিনিকে ভগাই খোৱা উচিত, অৰ্থাৎ পৰিত্ৰাণৰ আশীৰ্বাদ গ্ৰহণ কৰি শান্তি আনন্দৰ সহভাগিতা উপভোগ কৰা উচিত। খ্ৰীষ্টই হৈছে আমাৰ আত্মিক আহাৰ। আমি 33 পৰা 36 নম্বৰ পদলৈকে পঢ়িলে দেখা পাওঁ যে সেই কাৰ্যবোৰ 7 দিন ধৰি চলিব লাগিছিল। 7 দিন ধৰি সেই কাৰ্যবোৰ চলি থকা কথাটোৱে আমাক মনত পেলাই দিয়ে যে প্ৰভু যীশুৱে আজি আমাৰ মহাপুৰোহিত হিচাপে নিৰন্তৰে আমাৰ বাবে নিবেদন জনাই আছে। আমাক উদ্ধাৰ কৰিবলৈ প্ৰতি মুহূৰ্ততে তেওঁ সাজু আছে। পুৰোহিতৰ কাম কৰিবৰ বাবে সাজু কৰিবৰ বাবে প্ৰথমতেই পানীত গা ধুওৱা হৈছিল। আমি খ্ৰীষ্টীয় বিশ্বাসী লোক হলেও খ্ৰীষ্টৰ পৰিচৰ্যাৰ বাবে সাজু হবলৈ হলে আমি পৰিষ্কৃত হ'ব লাগিব খ্ৰীষ্টৰ দ্বাৰা। আমাৰ জীৱনৰ পাপ অপৰাধবোৰ স্বীকাৰ কৰি তেওঁক আমাক শুচি কৰিবলৈ দিব লাগিব। পুৰোহিতসকলে বিশেষ পোছাক পিন্ধিছিল। খ্ৰীষ্টই আমাৰ ধাৰ্মিকতাৰ পোছাক। তেওঁৱে আমাক তেওঁৰ কামৰ বাবে যোগ্য কৰি তোলে। পুৰোহিতসকলক অভিষিক্ত কৰা তেলে বুজাই পবিত্ৰ আত্মাক। আমিও একমাত্ৰ পবিত্ৰ আত্মাৰ দ্বাৰাহে ঈশ্বৰৰ পৰিচৰ্যাৰ কাম কৰিব পাৰোঁ। পৰিচৰ্যাৰ বাবে নিজকে পবিত্ৰ আত্মাৰ দ্বাৰা নিয়ন্ত্ৰিত হ'বলৈ মহাপুৰোহিতৰ ছবিখনৰ মাজেৰে আমি খ্ৰীষ্টৰ ছবি এখন দেখা পাওঁ। আজি খ্ৰীষ্টই আমাৰ মহাপুৰোহিত হিচাপে স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থাকে। কিন্তু মহাপুৰোহিতে নিজৰ পাপৰ বাবে বলি দি নিজকে শুচি কৰাৰ পাছতহে পৰিচৰ্যা কৰাৰ দৰে খ্ৰীষ্টই নিজৰ বাবে বলি দিব লগা হোৱা নাছিল, কাৰণ তেওঁ আছিল সম্পূৰ্ণ নিষ্পাপ। ক্ৰুচৰ ওপৰত তেওঁ নিজকে বলি হিচাপে আগবঢ়ালে আমাৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবেহে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিলোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদাবান পোৱা যোগ্য পিতৃ ঈশ্বৰ জিহুৱা হয়। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্য প্ৰভু আমাৰ যিমান দৰ্শকসকলে প্ৰভু শুনিলে আৰু যি যি শিকিছে সেই সকলো যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু নিজৰ জীৱনত সকলো সময়তে প্ৰথমতে যাতে তোমাক আগস্থান দিবলৈ পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক সহায় কৰা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা, আৰু যাৰ যি প্ৰয়োজনবিলাক আছে সেই সকলোবিলাক সেইমতে প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন।
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুৰোহিত নিযুক্ত কৰা কাৰ্য। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে মহাপুৰোহিতৰ বুকু পতাত ব্যৱহাৰ কৰা উৰিম আৰু তুম্মি শব্দ দুটাই ক্ৰমে কি বুজায়? অপশ্যন এ প্ৰেম আৰু ধাৰ্মিকতা, অপশ্যন বি পোহৰ আৰু সিদ্ধতা, অপশ্যন চি সত্য আৰু বিশ্বাসযোগ্যতা, অপশ্যন ডি আশীৰ্বাদ আৰু শান্তি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।